আমাৰ কৃষ্ণ দৰ্শনৰ এটি সংলাপ আপোনাৰ লগত শুনাবলৈ ইচ্ছা কৰিছোঁ। কিবা ভুল হ'লে আপোনালোকে শুধাই ল'ব বুলি আমি আশা কৰিলোঁ। কৃষ্ণ মন্ত্ৰীবৰ আছিলে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ। হয় মহাৰাজ, কুশলেই আছেই সকলো প্ৰজাগণ। শুনি সন্তোষ হলো মন্ত্ৰীদেৱ, মৃত্যুৰ আগ মুহূৰ্তলৈকে যেন এনে কথাকে শুনিবলৈ পাওঁ। আৰু সেনাপতি অজিত সিংহ মহাৰাজ, মোৰ ৰাজ্যত মোৰ বিপক্ষে কোনোবাই কৰে নেকি বিদ্ৰোহ আচৰণ? নাই কৰা মহাৰাজ কোনেও বিদ্ৰোহ আচৰণ। যদি কৰে কোনোবাই বিদ্ৰোহ আচৰণ, হাতে গলে বান্ধি আনি ৰাখিব লৌহ কাৰাগাৰত। ধন্য সেনাপতি, শলাগিলেও তোমাৰ বীৰত্ব। মন্ত্ৰী আৰু সেনাপতি, আজিলৈ ইমানতে সভা ভংগ কৰা হওক। বলক মহাৰাজ। মূৰ্খৰ দীনবক্ষ, এই হৃদয়ৰ প্ৰতি শিৰে শিৰে প্ৰতিশোধৰ অগ্নিশিখা দপ দপকৈ জ্বলিব লাগিছে। কৰ সাধ্যতা নিভাবিত কৰিব। ৰজা দীনবক্ষ, অজিত সিংহ আজি তোমাৰ বেতনভোগী চাকৰ নহয়। অজিত সিংহ আজি তোমাৰ মহাৰ শত্ৰু। যি অজিতেই এই তৰোৱালেৰে এই অম্বৰক শত্ৰুৰ গ্ৰহৰ পৰা উদ্ধাৰ কৰি বিশাল সাম্ৰাজ্যত পৰিণত কৰিছিল, কিন্তু সেই অজিতেই আজি এই তৰোৱালেৰে এই অম্বৰক শ্মশানত পৰিণত কৰিব, শ্মশানত পৰিণত কৰিব। অজিত সিংহ আজি সৈন্য শিবিৰৰ প্ৰধান সেনাপতি হ'বই লাগিব, হ'বই লাগিব। আৰু নীলিমা, তাই ৰূপ যৌৱনে মোক বলিয়া কৰিছে। নীলিমা, তুমি জানো মোক ভাল পোৱা? নাই নাই নাই, নীলিমাই মোক ভাল নাপায়। নীলিমাই ভাল পায় বিজয়ক। পাওক, তাত মোৰ কোনো নাই আপত্তি। মনত ৰাখিবা নীলিমা, যি দিলা তোমাৰ প্ৰেমিকাক এই তৰোৱালে মাংস পিণ্ড চিৰাচিৰ কৰি শিয়াল কুকুৰক ভক্ষণ কৰাব, সেই দিলা বুজিবা নীলিমা। তোমাৰ প্ৰকৃত প্ৰেমিক কোন? তোমাৰ প্ৰকৃত প্ৰেমিক কোন?